ছমাহ ধৰি হোৱা 3টা মাৰ্ডাৰ আৰু যোৱা পৰহি 2টা, টোটেল 5টা মাৰ্ডাৰ তোৰেই পেইন গেষ্টত হৈছিল। মই একো গম নাপাওঁ ছাৰ, মই এইবিলাক একো গম নাপাওঁ। মোক যাবলৈ দিয়ক ছাৰ, প্লিজ প্লিজ যাবলৈ দিয়ক ছাৰ। এইবিলাক কথা একো গম নাপাওঁ মই একো নাজানো ছাৰ, মই একো নাজানো। আমাৰ ডিপাৰ্টমেণ্টৰ ক্ৰিমিনেল ৰেকৰ্ডত তোৰ নামটোৱে প্ৰথমতে আছে, আৰু তই কৈছ তই একো নাজান। মাথা গৰম নকৰিবি, যোৱা পৰহি যি হৈছিল সকলো ভালকে ক, হয় তোৰ এই খপ্ৰিটো উৰাই দিম। কম ছাৰ, কম, মই সকলো ভালকৈ কম ছাৰ। সেইদিনা ছাৰ মোৰ ৰুমলৈ মোৰ এজন বন্ধু আহিছিল ছাৰ। কি বটলা সপোন বে। হেল্ল', আহিছ ভিতৰত। আরে ব্রো, আরে ব্রাদার সঞ্জীৱ। তো কেইদিন জানা নাই? আবে 3 দিন। মই বেচেলৰ হয়, তোৰ নিচিনা নহয়তো ঘৈণীৰ ঘৰত গামোচা পিন্ধছে ঘৰত। আবে গা ময়ো ধোৱা নাই, পাৰফিউম মাৰে এই চবে তই গন্ধ পোৱা নাই। এই শুই না ব্ৰাদাৰ, বল। কোৱা। নাই, মই অফিচৰ কাম এটাত আহিছো। আৰে তুমি সন্দেহ কিয় কৰিছা? মই নাখাওঁতো মদ। দিয়া ৰাখিছো এতিয়া। ঐ বটলটো আনিছনে? ৰ বোম মাল এটা আনিছো আজি, 1 মিনিট ৰ। তোকতো ঘৈণীয়েৰে ইয়াত মাল খাবলৈ মানা কৰিছে। তোৰ কি ইয়াত মাল খাই ঘৰত গৈ ঘৈণীয়েৰৰ পিতল খাব মন গৈছে নেকি? এই বাদ দে, মদতকৈ ঘৈণী ডাঙৰ নহয়, বুজিলি? এই আছা কি বোম মাল আনিছো। আবে এইটো কি ব্ৰেণ্ডৰ বে? গেলা ব্ৰেণ্ডৰ, মানে এইটো গেলা জীৱনত কেতিয়াবা খাই পাইছিলি? এই বাদ দে, পেক বনা এতিয়া। ঐ এটা কথা হ'ল, মই চাটনা আনিব পাহৰি গলো বে। কি কি ফাল্টু মানুহ বে তই, ইমান গুৰুত্বপূৰ্ণ কথা তোৰ মনত নাথাকে? আৰে তই কি এনেকৈ দেশৰ গুৰুত্বপূৰ্ণ নাগৰিক হবি? তই কিমান ডাঙৰ ভুল নহয়, তই কিমান ডাঙৰ পাপ কৰিছ জাননে? তই এটা পবিত্ৰ কামত অৱহেলা কৰিছ। কি মাল খোৱাটো পবিত্ৰ কাম? মানে সেইবোৰ বাদ দে, কিন্তু তই এটা কিমান ডাঙৰ অপৰাধ কৰিছ জাননে? এ ভাই একো নহয় দে, বেয়া নাপাবি। আজি ললিপপে দিয়ে মালটো খাওঁ দে। কিন্তু এইটো এটাহে আছে। তাতে কি হ'ল, এবাৰ তই চেলেকিবি এবাৰ মই চেলেকিম। য়েছ, গুড আইডিয়া। দে মাৰ। ঐ ৰ আবে হৰিধ্বনিটো দিয়াই নাইচোন, হৰিধ্বনিটো দি লওঁ ৰ। দে 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 জয় প্ৰভুক চিন্তি হৰি বল হৰি বল হৰি বল। আকৌ এবাৰ হৰি বল হৰি বল হৰি বল। হে প্ৰভু, আজিৰ এই মদ্যপান কাৰ্যসূচীত আপুনি যেন একো দায় দোষ নধৰে, তাৰে কামনাৰে নমো নাৰায়ণ। Cheers! আজিৰ পৰা 85 বছৰ আগত তোৰ মই চাকৰি কৰিছিলো আমেৰিকাত। কি চাকৰি বে? চাকৰি মানে কৈছো আমেৰিকাত এটা ট্ৰেভেল এজেঞ্চিত মই চাকৰি কৰিছো। ৱাও। মানে মই এটা বাছৰ হেণ্ডিমেন আছিলো। তাৰপিছত মোৰ প্ৰমোচন হ'ল, বাছৰ পৰা ডাইৰেক্ট এৰোপ্লেনৰ হেণ্ডিমেন।
কিন্তু এক মিনিট তই কৈছিলি তই 85 বছৰ আগত চাকৰি কৰিছিলি, কিন্তু তেতিয়াতো তোৰ জন্ম হোৱা নাছিল। এই কামুৰি নাথাক, মালটোত ফকাচ কৰ। ৰ মই তোক এটা চাইৰি কৈ আছো। বকি থাক। बहुत सुंदर होता है ये रात, बहुत सुंदर होता है ये रात, अगर मिल जाए एक बोतल का साथ। এই ব্ৰাদাৰ, এই মালটোৰ এটা যাদু আছে। কি যাদু বে? এক ছেকেণ্ড ৰ ফোন এটা আহি আছে, উঠাই লওঁ। হেল্ল', ৰিচিভে কৰা নাই। হেল্ল', আপুনি কল কৰা ব্যক্তিগৰাকীয়ে এতিয়া মাল খোৱাত ব্যস্ত হৈ আছে, অনুগ্ৰহ কৰি পিছত পুনৰ কল কৰিব। মই ক'ত আছিলো? আবে যাদু যাদু মানে হ'ল তই ক'ৰবাত মাৰপিট কৰি আছ, এক পেক মাৰি দে, চব ঠিক হৈ যাব। অফিচত বছৰ গালি খাই আহিছে, সন্ধিয়া এক পেক মাৰি দে, ব্ৰেইন ফুল হৈ যাব। মানে সব প্রবলেমর সলিউশন এটাই, এই মালটো। আমি এটা বিজনেছ ষ্টাৰ্ট কৰো নেকি? বিজনেস কেনেকুৱা বিজনেস? মালৰ বিজনেছ। যেনেকে আমাৰ ইয়াত ৰাতিপুৱাই মাছ বেপাৰীব আহে আৰু চিঞৰি থাকে, মাছ লাগিব নেকি? মাছ তেনেকে আমি মানুহৰ ঘৰে ঘৰে যাম আৰু চিঞৰিম, মাল লাগিব নেকি? মাল। বম আইডিয়া বে ব্রাদার। থেংকছ ভাই। মালৰ পইচাটো কালিও নিদিলে আৰু আজিও নিদিয়া প্লেন বনাইছে নেকি? মোৰ ওপৰত মাল খোৱা প্লেন বনাইছে নেকি? মোৰ পইচাৰ ওপৰত এবাৰ সুধি চাওঁ ঐ সঞ্জীৱ, মালৰ পইচাটো? হ'ব দে, নেক্সট মই খুৱাম, আজি তয়ে খোৱাচোন। বেটা আজিও পইচা নেদা? তোক দি আছো শিক্ষা আজি। কলৈ যাও? মালটো খাওঁতে বেছি হৈছে, অলপ বমি কৰি থৈ আহো হেল্ল', আপুনি সঞ্জীৱৰ ৱাইফে কৈ আছে ন? শুনকচোন, এই সঞ্জীৱ ঘৰত আছেনে নাই? কি নাই? মানে আপুনি কথাটো গমেই নাপায়। এই সঞ্জীৱে মোৰ ৰুমত আহি মাল খাই পৰি আছে। চাওক, সি মাল খাইছে ঠিকে আছে, কিন্তু আপোনাকতো এবাৰ ক'ব লাগে, আপোনাৰ এবাৰ পাৰ্মিশ্যন ল'ব লাগে, কিন্তু নাই, তাৰ অলপ গুৰুত্ব নাই। মই তাক কৈছিলো তই মাল নাখাবি, কিন্তু নাই, সি আপোনাক একেবাৰে ভয় নকৰে। আজি ঘৰত গ'লে আপুনি তাৰ ঠেং ভাঙি দিব আজি, বুজিছে? আপুনি তাৰ ঠেং ভাঙি দিব। দিয়ক, ৰাখিছো এতিয়া। বেটা মালৰ পইচা নেদা কেনে? ইটা পাবি তই মজা। হৈ গ'ল। ক্লিয়াৰলি। সঞ্জীৱ, তোৰ ফোন আহি আছে, উঠাই ল। কোৱা। তুমি অফিচত আছা নে আন কৰবাত আছা? নে মোক নোকাকৈ কৰবাত যে মদ খাই আছা? মদাহীৰ জাত কৰবাৰ। তই কাক মনাই বুলি কৈছা? জাতক ধৰি কথা নকবি, কথা বেয়া হৈ যাব। মই এতিয়াই ঘৰ এৰি গুচি যাম। আরে জলসা কই থাক, মই ইমান বেয়া তোৰ মদাহী মানে মাৰো নহয়। আৰু মই অকলে নাযাওঁ, ঘৰৰ পৰা দিয়া ফাৰ্নিচাৰ খিনিও লগত লৈ যাম। শুনাচোন, তুমি ইমান আবেগ দণ্ড কৰি কিয় লৈছা? তোমাৰ খং উঠিছে মোক কালি পাৰা? মিছামিছি ফাৰ্নিচাৰৰ ওপৰত খংটো জাৰিব লগা কি আছে? হেল্ল', শুনাচোন, হেল্ল'। কি হ'ল বে, তোৰ ইমান ফাটি কিয় গৈছে? চালা ৱাইফে ফোন কৰিছিল। তাৰপিছত মই মাল খাই থকা খবৰটো কোনোবাই তাইক দিছে বে।
আৰু তাই মোক গালি পাতিছে, তাই মাকৰ ঘৰলৈ যাব লৈছে। চালা কোন কুকুৰে বা কথাটো লগাইছে? ইউ আৰ ৰাইট। চালা কোন কুকুৰে বা লগাইছে? শান্তিত চালা মাল খাব নিদিয়ে বে। তাক বোলে মই। কেনে পাইছা? মালৰ পইচা নিদা? ব্ৰাদাৰ, মই এটা ডিচিছন লৈছো। ডিচিছন কি ডিচিছন বে? মই মদ খোৱাটো বাদেই দিওঁ নেকি? চালা ৱাইফো আজি ঘৰৰ পৰা গুচি যাব ওলাইছে বে। হাৰে মক্কেল চালা। এই আজি মাল খাই কিবা ইণ্টাৰেষ্ট লগা নাই বে। এই চাদা অলপ মাৰ। ৰ বনাই আছো। ঐ তই ওপৰত কি চাই আছ? তৰা ওপৰত চোন চিলিংহে আছে। সেইটো দেচোন, সেইটো এইফালে নেকি? অ আবে চাধাখিনি কোনে খালে বে? মোৰ চাধাখিনি বতাহ কোনে চলি খালে? গ'ল নেকি? বাদ দে পেক্ষা চাধাটোতো মোৰ হাতত আছিল। হাতৰ পৰা বতাহত কেনেকে উৰি যাব পাৰে? এইটোতো ইম্পচিবল হয়। বতাহত উৰি কেনেকে যাব পাৰে হাতৰ পৰা? আৰে মোৰ পেটটো কোনে খালে? হাতৰ পৰা চাধা নাইকিয়া হ'ল, গিলাচৰ পৰা মালটো নাইকিয়া হ'ল, মানে ইয়েই খাইছে। ৰ বেটা, তই যদি সঁচাই মোৰ চাধা আৰু পেকটো খাইছ, এইবাৰ গম পাম, আৰু এইবাৰ তোক দি আছো শিক্ষা মই। হা চালা হাৰামি, তেতিয়াও তই মোৰ পেকটো খাইছ আৰু এতিয়াও খাবলৈ আহিছ? চালা ওলা ওলা, মাল ওলা, মুখৰ পৰা মাল ওলা। হাৰামি চালা ওলা। গোটেই মালটো খাই দিছ চালা। অভদ্ৰ, মোৰ পেকটো খাবলৈ আহ। মই নিমখ হৈছিলে যেনে সেইটোৱে টেষ্ট কৰি গৈছিলো। তই চালা এইটো মাংসৰ আঞ্জা পাইছ নেকি? ঐ কিহৰ শব্দ বে? ভূত নেকি? আবে তই কি ভয় কৰাবে? মোৰ তো ডৰ नहीं लगता। बहुत सारे होगी ऐसे। बहुत सारे हो। আবে দম দেখাইতো আহিলো, কিন্তু মোৰো এতিয়া ভয়তে ফাটি গৈছে বে। ঐ কি কৰো, কেনেকৈ বাচো ইয়াৰ পৰা? ঐ পলা পলা, ভূত ভূত ভূত। ঐ সঞ্জীৱ, ঐ মোৰ বম ভয় লাগি আছে বে। ভূতটোৱে আমাক খাই পেলালে নেকি? ঐ মোৰ এনেকুৱা লাগি আছে ভূতটো মোৰ ওপৰত বহি আছে নেকি? তোৰ ওপৰত চোন মই আছো। হা আবে তই ওপৰত কি কৰি আছ? যা বৰ দেখোন সাহস দেখুৱাইছিলি। হে প্ৰভু, হে বজৰংবলী হনুমান, ভূতৰ পৰা ৰক্ষা কৰা। আজিলৈকে ভূতৰ লগত পাংগা লৈ পোৱা নাই, ৰক্ষা কৰা প্ৰভু। ঐ যা যা, চাই চাই হিৰ যা ইয়াৰ পৰা চাই। আবে ইয়াক চাগে ভূতে কামুৰিলে। ই মোক কামোৰাৰ আগতে মই ইয়াৰ পৰা যাওঁ। পলাও মই ইয়াৰ পৰা। ঐ ৰ ৰ ৰ, ক'ত যাও? আহ বল ভিতৰলে। থৈ একো নাছিল তাত, মেকুৰীহে আছিল। বাচিলো। মাংস এটাকে আছে, ময়ে খাওঁ দে। মই খাম। বটল যে দে দে ঠাকুৰ। আৰে ইয়াত ঠাকুৰ পৰা পৰা আহি অ চৰি, এই বটল যে দে দে সঞ্জীৱ। মোৰ হাতৰ পৰা বটল খাই খাই ইমান সহজ নহয়। এই বটল দিয়ে।
এই চালা তই মোৰ পেকটো খাইছ তোক আজি মই উইট। মক্কেল চালা মোৰ পেকটো খাবলৈ আহ। আজি সালা পার্টিটা বেকার বলবে। আবে ৰ পাৰ্টি বেকাৰ নাযায় গান এটা লগাই আছো ৰ মই। Body while you're pushing on me. Don't you in the party? I can do this all week. We'll be dancing till the morning, oh the baby won't sleep. Drummer, 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 this is party, party. এটা কিবা গান হল নেকি? মই বজাই আছো এটা অসমীয়া গান। ইবেলি বিহুতে বোলে কাটিব মোকে কাৰণ বোলে মই এটা গাহৰি। ইবেলি বিহুতে বোলে গধূলি মোকে ধৰি বান্ধি নিবহি বান্ধৰি। দেহা শুনা কথা বোলে মোৰ ঘৰত বাকৰি শুনা কথা। মায়ে আনি ৰাখিছে গৰুৰ পঘা বোলে মোক বান্ধি থব আগৰাতিৰ পৰা। দেউতায়ো বোলে তোৰ দেহটো চালে যেন লাগে এটা জলবায়ু। এই সঞ্জীৱ আছে বে। তেজ ইমান পৰা তেজ ক'ৰ পৰা আহিল ইয়াতো কাৰ তেজ এইবিলাক ইমানবোৰ এইবিলাক কাৰ তেজ আহিছে ইয়াতে এইটো ইয়াত কেনেকে ইয়াতো তেজ সঞ্জীৱ 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 ঐ সঞ্জীৱ ঐ সঞ্জীৱ উঠ ঐ কি হৈছে তোৰ ঐ ডেড বডি ইয়াতো তেজ আৰু মই তাৰ পৰা পলাই আহিলো ছাৰ অ' আচ্ছা আৰু তোৰ ৰুমৰ বাহিৰত থকা ডেড বডিটো কাৰ আছিল সেই ডেড বডিটো ছাৰ মোৰ পেইং গেষ্টতে থকা ষ্টুডেণ্ট এটা আছিল ছাৰ আৰু তাতে কাকো দেখা নাই নেকি নাই ছাৰ মই তাতে আকৌ কাকো দেখা পোৱা নাই ঠিক আছে তই এতিয়া যা দৰকাৰ হ'লে আৰু মাতি দিম ঠিক আছে ছাৰ
ভেরি ক্রেজি। ঐ মই এইবোৰ কি শুনিছো? তাৰ মানে তই সঁচাই ড্ৰাগছ এডিক্টেড? আৰু ছমাহ কৰি যে তোৰ বেংক কেছত তেনেটা মাৰ্ডাৰ হৈছিল, তাৰ ৰহস্য কি? এয়া ৰহস্য। তাৰ মানে সেই তিনিটা মাৰ্ডাৰ তয়ে কৰিছ? অৱশেষত তই গম পালি। তোৰ মেণ্টেলিটি ঠিকে আছিল, বাট your mentality is no more. তই ইয়ালৈ আহিব নালাগিছিল। আই এম চৰি। এইটো এটা মাৰ্ডাৰ নহয়, আচলতে এইটো এটা চুইচাইড হয়। বিকজ তই নিজৰ ইচ্ছামতে ইয়ালৈ আহিছিলি, যিটো তই কৰিব নালাগিছিল। মোক তই বেয়া নাপাবি। ছমাহ আগত 3টা মাৰ্ডাৰ আৰু আজি 2টা, টোটেল 5টা মাৰ্ডাৰ। তই ফুল সময়ত এণ্ট্ৰি কৰিলি। 3 + 2 = 5। মানুহে মোক হত্যাকাৰী বুলি ভাবে, কিন্তু মোৰ পৰিচয় এটাই, ধীৰেঞ্চ।